সাত সহস্ৰাধিক নামতিৰ দিহানামেৰে মুখৰ নলবাৰী হৰি মন্দিৰ প্ৰাংগণ। নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিহানামেৰে মুখৰ হৈ পৰে। উল্লেখ্য যে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিয়ে এক আধ্যাত্মিক জাগৰণ অনাৰ উদ্দেশ্যে জিলাখনৰ মহিলাসকলক একত্ৰিত কৰি দিহানামৰ এক প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছিল। ইয়াৰ অংশ হিচাপে আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথিৰ দিনাই নলবাৰী সাত সহস্ৰাধিক নামতিয়ে একেলগে দিহানাম প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি কৰে। বিয়লি ৫:৩০ বজাত সামূহিক দিহানাম প্ৰদৰ্শন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী তথা হৰি মন্দিৰৰ সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই। অনুষ্ঠানৰ আঁতৰে হৰি মন্দিৰ সমিতিৰ সহকাৰী সম্পাদক মিণ্টু তামুলী আৰু দিহানাম ঐক্য মঞ্চ নলবাৰী জিলা সমিতিৰ সম্পাদক নৰেন দাসে জয়ন্ত মল্ল ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি নলবাৰীৰ পৰা আমাক বহুত ঈশ্বৰলৈ লৈ গ'ল আৰু আমাৰ দিহানামক বহুত ভাল লাগিছে, জয়ন্ত মল্লই যে এইখিনি আমাক আগবঢ়াই নিছে, আমি বহুত ভাল লাগিছে। তেখেতক প্ৰণাম জনাইছোঁ আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। উদ্বোধনী ভাষণত মন্ত্ৰী বৰুৱাই গুৰু দুজনাৰ সৃষ্টি আৰু কৃষ্টিসমূহক সংৰক্ষণ কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা হাতত লোৱা বুলি প্ৰকাশ কৰে। আজি মহাপুৰুষ মাধৱদেৱৰ গুৰুজনাৰ তিথি ভাদ মাহৰ এক পবিত্ৰ মাহ। এই গোটেইখিনিৰ সমন্বয়ৰ মাজেৰে নলবাৰী হৰি মন্দিৰ সমিতিয়ে ইয়াক এক সুন্দৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল। নলবাৰী হৰি মন্দিৰ সমিতিয়ে প্ৰতি বছৰে গোটেই মাহজোৰা নাম প্ৰসংগ হৰি মন্দিৰত চলি থাকে, কিন্তু আমি এইবাৰ চেষ্টা কৰিছিলোঁ যে সকলো নামতি গায়তীক একেলগ কৰি আমি এটা বৃহৎ অনুষ্ঠান কৰিব পাৰোঁ নেকি। আমি প্ৰথমতে ৫,০০০ গায়তীৰ কথা ভাবিছিলোঁ। আজি যিটো পৰিৱেশ হ'ল ৭,০০০ নামতিয়ে একলগ হৈ সুন্দৰভাৱে দিহানাম প্ৰদৰ্শন কৰে। ই আমাৰ কাৰণে এটা ঐতিহাসিক ঘটনা আৰু আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ ক্ষণ। নলবাৰীৰ হৰি মন্দিৰৰ বাতৰি আজি স্বয়ং বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত হৈছে। হৰি মন্দিৰ সমিতিৰ বিষয়ববী আৰু সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত দিহানামৰ বিশিষ্ট প্ৰশিক্ষক বাণী পাঠকৰ তত্বাৱধানত সহস্ৰাধিক নামতিয়ে প্ৰদৰ্শন কৰে দিহানাম। আমাৰ হৰি মন্দিৰৰ যিটো ছাৰে বিধান কৰিছে এইটো মানে বহুত যথেষ্ট আমি বহুত সুখী নামতি হিচাপে, আৰু এই নাম আয়তী নাম ৰাষ্ট্ৰীয় পৰ্যায়লৈ যায় তাৰ কাৰণে আমি ছাৰক অনুৰোধ জনাইছোঁ। দুবিধ তালৰ তালে তালে নামতিসকলে শ্ৰীকৃষ্ণ বন্দনাৰ দিহাৰী এই নাম সমস্বৰে পৰিৱেশন কৰি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।